গছ থাকিলে মানুহ থাকিব। প্লাষ্টিক এনে ধৰণৰ বস্তু যিটো প্লাষ্টিকৰ পৰা গেছ নিৰ্গত হৈ মানুহৰ বেমাৰ আজাৰ হ'ব পাৰে। সেয়েহে য'তে ত'তে প্লাষ্টিকৰ বস্তু নেপেলাব। পৃথিৱী ধ্বংস হোৱাৰ 1 নম্বৰ কাৰণ এয়া। আৰু 2 নম্বৰ কাৰণ হৈছে যধে মধে গছ গছনি কাটি ধ্বংস কৰি অহাৰ ফলত পৃথিৱী ধ্বংসৰ ফালে গতি কৰিছে। সেয়েহে এজোপা যদি গছ কাটে 2জোপা গছ ৰুব লাগে। 3 নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ অৰণ্য যাদৱ পায়েঙৰ কথা। অৰণ্য যাদৱ পায়েঙে এখন অৰণ্য নিৰ্মাণ কৰি তেওঁ জনসাধাৰণৰ মৰম বুটলিবলৈ সক্ষম হৈছে আৰু লগতে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছে। অৰণ্য যাদৱ পায়েং পদ্মশ্ৰী বঁটা নামেৰে তেওঁ বঁটা লাভ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহুতো দেশ বিদেশ ভ্ৰমণ কৰি তেওঁ সকলোতে গছপুলিৰ বিষয়ে অৱগত কৰিছে। অৰণ্য যাদৱ পায়েঙৰ কথা কিছু নজনা কথা আছে, আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম এটি ভিডিঅ'ৰ যোগেৰে। লগতে আপোনালোকক জনাব বিচাৰিছোঁ 2023 চনৰ 26 মে'ত অনুষ্ঠিত হোৱা সোণালী জয়ন্তীত যাদৱ পায়েং অৰণ্য যাদৱ পায়েং ছাৰে আমাৰ বিদ্যালয়ত বহুতো নজনা কথা কৈ থৈ যায়। অৰণ্য যাদৱ পায়েং ছাৰক যিহেতু শলাগ ল'বলগীয়া, তেওঁ সকলোৰে মৰম আৱেগ আৰু সহানুভূতি দি আহিছে। তেওঁ বেহাৰবাৰী আউটপোষ্টতো ভুমুকি মাৰিছিল। চমু বক্তৃতা দাঙি ধৰিবলৈ ওলাইছোঁ, যদি কিবা ভুল পাল্টি হয় ক্ষমা কৰি দিব। বক্তৃতাৰ বিষয়টো হ'ল সুস্থ স্বাস্থ্যৰ বাবে নিৰক্ষীয় জীৱনশৈলী। মানৱ জীৱনৰ আটাইতকৈ অমূল্য সম্পদ হৈছে সুস্থ নিৰোগী শৰীৰ এটা। সেয়েহে আমি সকলোৱে সুস্থ জীৱনশৈলীতে সুস্বাস্থ্য এটি গঢ়ি এই জীৱনটো সুন্দৰ আৰু সহজ কৰি তুলিবলৈ যত্ন লোৱা উচিত। প্ৰকৃততে সুস্বাস্থ্যই সকলো ব্যক্তিৰ অতি প্ৰিয় আৰু পৃথিৱীৰ সকলো ব্যক্তিয়ে সুস্থ হৈ থাকিবলৈ ভাল পায়। কিন্তু কেতিয়াবা আমাৰ নিজা ভুলৰ বাবেই হওক বা আমাৰ দৈনন্দিন খাদ্য তালিকাখন ভালদৰে অনুসৰণ নকৰা ক'ব নোৱাৰাকৈ কিছুমান বেমাৰ আগুৰি ধৰে। ফলস্বৰূপে আমি নানা কষ্ট ভুগিবলগীয়া হয়। আজি এই ব্যস্তপূৰ্ণ জীৱন মাত্ৰাত বহু ব্যক্তিয়ে নিজা স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন নহয় বা অত্যাধিক কৰ্ম ব্যৱস্থাৰ কাৰণে খোৱা বোৱাৰ ক্ষেত্ৰতো মনোযোগ নিদিয়ে। আনহাতে আধুনিক সমাজ ব্যৱস্থা মানুহৰ মাজত কৰ্ম ব্যস্ততা বাঢ়িলেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনটো যথেষ্ট আৰামদায়ক কৰি তুলিছে। পৰিশ্ৰমৰ অভাৱত মেদবহুলতাই এতিয়া বিশ্বৰ প্ৰায়ভাগ লোকে আক্ৰমণ কৰি অত্যাধিক কেলৰিযুক্ত খাদ্য গ্ৰহণৰ ফলত সম্পত্তিৰ যিমানবোৰ ৰোগ মানুহৰ মাজত বিয়পি আছে তাৰ অধিকাংশই সৃষ্টি হৈছে মেদবহুলতাৰ বাবে। কিয়নো স্বাস্থ্যসন্মত আৰু স্বাস্থ্যৰ কাৰণে হানিকাৰক খাদ্যৰ মাজত
পাৰ্থক্য নাজানি না পাহৰি অতি সহজতে পোৱা যিকোনো খাদ্য হেতুকে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে খোৱা বোৱা কাম ব্যৱহাৰ টোপনি সকলো সময়ত কৰিলে সুস্থ গৰাকী হোৱাৰ সহায়ক হয়। আজি মৰুভূমি ৰসাল মাটি আজি সুবাসী জাতিৰেনো ভেটিৰেনো জীৱন দিন পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি নাচি তৰে আজি ওলাইছে শিৰে শিৰে বৈ দুখৰি মাথো চকুৰিছে আৰু বাবে দুখৰি মাথো চকুৰিছে আৰু বাবে আইৰে দিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন ৰাঙলীতে যতে নীতি বহু সপোন আশা ত্যাগৰে কত জীৱন বুৰঞ্জীৰে ভাষা অসহিব নোৱাৰা ব্যথা দেখো কবলেলা জ্বলিছে অগণি বুকুত আৰু নক'বো যাতনা জাতিনেনো ভেটিনেনো